মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পঢ়া-শুনা কৰি আছা। এইখন হৈছে এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰ হয়। তোমালোকৰ বহুতৰে এনুৱেল এক্সাম হোৱাই নাই হ'ব আৰু কিছুমানৰ হৈ আছে। যিয়েই নহওক, যিসকলৰ হোৱা নাই তোমালোকে চাব পাৰিবা। এনেকুৱা প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট বা আহিব, এনেকুৱা কমন পৰিব তোমালোকৰ। তোমালোকে 100 মাৰ্কছৰ কুৱেশ্যন, সময় 3 ঘণ্টা জানাই তোমালোকে। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ। তাৰ আগতে তোমালোকক অৱগত কৰিব বিচাৰোঁ আমাৰ অনলাইন টিউশ্যনৰ বিষয়ে। যিসকল ছাত্ৰ-ছাত্ৰী নাজানে তোমালোকে বুজি লোৱা যে আমি মাত্ৰ 99 টকাত মাহিলী 4টা বিষয় পঢ়াওঁ: মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী ইচ্ছুক হয়, হোৱাটছএপ নম্বৰ যিটো দেখা পাইছে এই নম্বৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। প্ৰথম প্ৰশ্নটো আছে দহন হ'ল ই এটা কি প্ৰক্ৰিয়া? গতিকে এটা আছে ভৌতিক প্ৰক্ৰিয়া বা ফিজিকেল প্ৰচেছ, কেমিকেল প্ৰচেছ, বথ A and B আৰু নান অফ দা এবভ, অৰ্থাৎ ই এটাও নহয়। ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে বিটো হ'ব শুদ্ধ উত্তৰ, ৰাসায়নিক প্ৰক্ৰিয়া বা কেমিকেল প্ৰচেছ। কপাৰ লৱণৰ জলীয় দ্ৰৱৰ পৰা তলৰ কোনটো ধাতুৱে কপাৰক প্ৰতিস্থাপিত কৰিব পাৰে? এইটো হ'ব ইয়াত যদি চাওঁ তেতিয়াহ'লে জিংক হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰটোৰ ডিটো হ'ব শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে বৰ্ধিত আকাৰৰ ক্ৰম অনুসৰি সৌৰজগতৰ গ্ৰহসমূহ হ'ল। ইয়াত যদি আমি বৰ্ধিত বা আমি ইনক্ৰিজিং বুলি কৈছে, ইনক্ৰিজিং মানে তোমালোকে কৈছে ইনক্ৰিজিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈকে। অফ চাইজ দ্য প্লেনেট অফ সোলাৰ চিষ্টেম আৰ কোনটো হ'ব? যদি আমি চাওঁ তেতিয়াহ'লে ইয়াৰ ভিতৰত আটাইতকৈ সৰুটো হৈছে ভেনাছ বা শুক্ৰ, আৰ্থ পৃথিৱী, চেটাৰ্ণ শনি আৰু জুপিটাৰ বৃহস্পতি। গতিকে ডিটো অপশ্যন শুদ্ধ হ'ব। তোমালোকে যিটো দেখা পাইছে শুক্ৰ, পৃথিৱী, শনি, বৃহস্পতি, ভেনাছ, আৰ্থ, চেটাৰ্ণ, জুপিটাৰ। নেক্সট হ'ল ডিছপাৰজন টেক্স প্লেচ, অৰ্থাৎ বিস্ফোৰণ সংঘটিত হয়। ইয়াত কোনটো হ'ব? প্ৰিজম হ'ব ইয়াৰ শুদ্ধ উত্তৰ। দ্য ইউনিট অফ ফ'ৰ্চ, প্ৰেছাৰ এণ্ড ফ্ৰিকুৱেঞ্চি ৰেছপেক্টিভলি, বল, চাপ আৰু কম্পনাংকৰ এককবোৰ ক্ৰমে। গতিকে বলৰ আছে একক তোমালোকে জানা নিউটন, চাপৰ আছে একক পাস্কেল, আৰু যদি চাওঁ কম্পনাংকৰ হাৰ্টজ। গতিকে নিউটন, পাস্কেল, হাৰ্টজ ক'ত আছে? এইটো হ'ব চিটো, নিউটন, পাস্কেল, হাৰ্টজ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 6 দিয়া আছে যে কৈছে পি এ ফ'ৰ্চ rises due to the interaction between two objects. Q দিয়া আছে force has magnitude only, it has no specified direction. দুটা বস্তুৰ মাজত পাৰস্পৰিক ক্ৰিয়াৰ বাবে বলৰ জন্ম হয়। বল কেৱল মানুহে আছে, দিশ নাই। গতিকে আমি জানো বল এটা ভেক্টৰ ৰাশি য'ত দিশ মান দুইটা আছে। গতিকে আমি প্ৰথমটো শুদ্ধ পালো, দ্বিতীয়টো অশুদ্ধ হ'ব। গতিকে পি ইজ ট্ৰু এণ্ড কিউ ইজ ফল। পি শুদ্ধ, কিউ অশুদ্ধ। 7 নম্বৰ প্ৰশ্নটো which of the following is known as a unit of inheritance? তলৰ কোনটো বংশগতি একক হিচাপে জনা যায়? সেইটো হৈছে জিন হৈছে বংশগতিৰ একক। ডিটো হ'ব কাৰেক্ট। তলৰ কোনটো মিশ্ৰগ্ৰন্থি হিচাপে জনা যায়? অৰ্থাৎ which of the following is known as a mixed gland? সেইটো হ'ব যিটো অগ্নাশয় অৰ্থাৎ পেনক্ৰিজ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট আহিল আমাৰ দ্য ষ্টাৰ ইন দ্য স্কাই ইন দ্য ডাইৰেকশ্যন অফ আৰ্থ এক্সিছ অফ ৰোটেশ্যন। পৃথিৱীৰ অক্ষৰ দিশত আকাশত অৱস্থিত তৰাটোৰ নাম হৈছে পোল ষ্টাৰ, অৰ্থাৎ ধ্ৰুৱ তৰা। Which unit is called light year? আলোকবৰ্ষ কিহৰ একক হয়? আলোকবৰ্ষ হৈছে ডিষ্টেন্স বা দূৰত্বৰ একক। নেক্সট কুৱেশ্যন নাম্বাৰ 11 to 30 carry 1 marks each, মানে এটাত 1 নম্বৰকে থাকিব। What is the jelly like substance between in the nucleus and the cell membrane? অৰ্থাৎ নিউক্লিয়াছ আৰু কোষাবৰণৰ মাজত থকা জেলি সদৃশ পদাৰ্থ কি বুলি কোৱা হয়? সাইটোপ্লাজম বুলি কোৱা হয়। নাম্বাৰ 12 আছে নেম অফ দ্য ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড ইন দ্য মৰিগাঁও ডিষ্ট্ৰিক্ট। মৰিগাঁও জিলাৰ থকা বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম কি? যে হৈছে পবিতৰা অভয়াৰণ্য, বন্যপ্ৰাণী অভয়াৰণ্য। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। নেম টু এনিমেলছ হুইচ ৰিপ্ৰডিউচ বাই বাডিং। অৰ্থাৎ মুকুল সম্পন্ন হোৱা দুবিধ প্ৰাণীৰ নাম হাইড্ৰা এণ্ড স্পঞ্জ।
What type of fertilization takes place in hand? কুকুৰাৰ ক্ষেত্ৰত কি ধৰণৰ নিষেচন হয় তাক কোৱা internal fertilization বা অন্তঃনিষেচন। What type of asexual reproduction takes place in amoeba? এমিবাৰ ক্ষেত্ৰত সংঘটিত অযৌন প্ৰজনন প্ৰকাৰটো কি হ'ব? বাইনাৰী ফিজন বা দ্বিখণ্ডন। ঠিক আছে, বাইনাৰী ফিজন। নেক্সট হ'ল হোৱাট ইজ দ্য পিউবাৰ্টি এজ ইন ফিমেল, অৰ্থাৎ মহিলাৰ ক্ষেত্ৰত কৈশোৰকাল কেতিয়াৰ পৰা আৰম্ভ হয়? এৰাউণ্ড 11 to 13 আছে, 11 বছৰৰ পৰা 13 বছৰৰ ভিতৰত। নেম অফ দ্য ছেক্স ক্ৰম'জম অফ মেল, পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্দেশক ক্ৰম'জমযোৰৰ নাম কি? XY। নেক্সট হৈছে নেম দ্য বায়'কেমিকেল হুইচ কণ্ট্ৰল চেঞ্জ এট এডোলেঞ্চ ষ্টেজ, এবিধ জৈৱ ৰাসায়নিক পদাৰ্থৰ নাম লিখা যিয়ে কৈশোৰকালৰ পৰিৱৰ্তনসমূহ নিয়ন্ত্ৰণ কৰে, সেইটো হৈছে হৰম'নছ। নাম্বাৰ 19 নেম অফ হৰম'ন ইজ ফিমেল that is produced by ovaries, মহিলাৰ ক্ষেত্ৰত ডিম্বাশয়ে ক্ষৰণ হোৱা হৰম'নৰ নাম কি? এষ্ট্ৰজেন। ঠিক আছে, এষ্ট্ৰজেন হ'ব ইয়াৰ শুদ্ধ উত্তৰ। হাউ মেনি নাম্বাৰ্ছ অফ ভোকেল কৰ্ড প্ৰেজেন্ট ইন ভইচ বক্স, স্বৰকক্ষত কেইডাল স্বৰতন্ত্ৰী থাকে? 2ডাল থাকে, 2 ভোকেল কৰ্ডছ হ'ব। Which parts of its vibrations to the inner ear, কাণৰ কোন অংশত কাণৰ অন্তৰ্ভাগলৈ কম্পনাঙ্ক সঞ্চাৰিত কৰে যাক কোৱা হয় ইয়াৰ ডাম বুলি কোৱা হয়। Which is maximum displacement of vibrating particles of their resting position called, মাধ্যমৰ কণাবোৰ স্থিৰ অৱস্থাৰ পৰা সৰ্বোচ্চ বিস্তৃতি কি বুলি কোৱা হয় যাক কোৱা হয় এম্প্লিটিউড বুলি কোৱা হয়। In what type of mirror does the lateral inversion obtained, পাৰ্শ্বীয় প্ৰতিলোমন কেনে ধৰণৰ দাপোনত পোৱা যায় সেইটো কয় প্লেন মিৰৰ পৰা, অৰ্থাৎ সমতল দাপোন আৰু। What is the phenomenon responsible for the formation of rainbow, ৰামধেনু গঠনৰ লগত জড়িত পোহৰ পৰিঘটনাৰ নাম কি হৈছে? সেইটো কৈছে dispersion of light, অৰ্থাৎ বিচ্ছুৰণ। ঠিক আছে, নাম্বাৰ 25 পৰা তোমালোকে এইটো চাবা ভালদৰে, এইখিনি মই দিছো। এটা থাৰ্মোছেটিং প্লাষ্টিকৰ নাম লিখা যিয়ে আন প্লাষ্টিকৰ অধিক ভাল তাপ সহ্য কৰিব পাৰে, পোনপ্ৰথমে চন্দ্ৰত প্ৰদাপন কৰা। এইখিনি তোমালোকে চাবা, মই নেক্সট এনচাৰখিনি কৈ দিম। পুৱতি তৰা বুলি কোনটো গ্ৰহক কোৱা যায়? তোমালোকে জানা এইটো শুক্ৰ হ'ব। পোনপ্ৰথমবাৰ চন্দ্ৰত প্ৰদাপন কৰা নীল আৰ্মষ্ট্ৰং হ'ব। এনচাৰখিনি কৰি দিছো বাৰু। এটা থাৰ্মোছেটিং প্লাষ্টিকৰ নাম লিখা যিয়ে আন প্লাষ্টিকতকৈ অধিক ভালদৰে তাপ সহ্য কৰিব পাৰে। থাৰ্মোছেটিং প্লাষ্টিক যিবিলাক মানে আমি তাৰ PVC তাৰবিলাক হ'ব পাৰে হা, PVC তাৰ এইবিলাক হ'ব। আৰু তোমালোকে এইটো ক'ব পাৰা থাৰ্মোছেটিং প্লাষ্টিক বিলাক কি হৈছে অধিক ভালদৰে তাপ সহ্য কৰিব পাৰে। যিবিলাক আমি ব্যৱহাৰ কৰা বৰ্ডৰ সুইচ বিলাক যি আছে এইবিলাক হৈছে থাৰ্মোছেটিং প্লাষ্টিক। এইবিলাক তোমালোকে দেখা পাইছে, এইবিলাক যেতিয়া হেৰি আহে এইবিলাক গলি নাযায় মেইনলি। ঠিক আছে, আৰু সেইকাৰণে ব্যৱহাৰ কৰা হয়। আৰু তোমালোকে যেতিয়া ঘৰত কিছুমান প্লাষ্টিক নিব অহা মানুহ যাক আমি ভঙা চিঙা বেপাৰী বুলি কওঁ, তেওঁলোকে এই বস্তুবিলাক নিনিয়ে, কাৰণ এইবিলাক আকৌ ৰিচাইকেল কৰিব নোৱাৰি। থাৰ্মোছবিলাক যেনেকুৱা আমি কোনবিলাক হয় সুইচ বিলাক সেইবিলাক নিনিয়ে, হয়নে? তাৰপিছত দুটা গিভ টু এক্সাম্পল অফ দ্য ফসাইল ফুয়েল, দুটা জীৱাশ্ম ইন্ধনৰ নাম লিখা। জীৱাশ্ম ইন্ধন যিবিলাক আমি পাইছো কয়লা, পেট্ৰলিয়াম, এইবিলাক পেট্ৰলিয়াম উপাদানসমূহ পৃথকীকৰণ প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? কোনো বস্তু আহিত হয়নে চাবলৈ, এইটো তোমালোকে এনচাৰটো দিবাচোন, যিটো পেট্ৰলিয়াম উপাদান পৃথকীকৰণ প্ৰক্ৰিয়াটো। কোনো বস্তু আহিত হয় নে নহয় চাবলৈ ব্যৱহাৰ কৰা সঁজুলিটো বিদ্যুৎ বীক্ষণ যন্ত্ৰ বুলি কোৱা হয়। নেক্সট তোমালোকে 31 পৰা 31A আৰু 31J লৈকে 3 নম্বৰকে আছে প্ৰতিটোত। তাৰকাপুঞ্জ কি? অৰিয়নৰ আকৃতি কেনেকুৱা? বেকেলাইট আৰু মেলামাইনৰ দুটাকৈ ব্যৱহাৰ লিখা। তাৰপিছত আছে পেৰিস্কোপত কেইখনমান দাপোন ব্যৱহাৰ কৰা হয়, এই দাপোনৰ প্ৰকৃত কি? পেৰিস্কোপৰ এটা ব্যৱহাৰ লিখা। ভূমিকম্প কি? ভূমিকম্প হোৱা এটা কাৰণ উল্লেখ কৰা। ভূমিকম্প আগজনি দিয়া সম্ভৱ নে? এইবিলাক মই পঢ়াইছো দিয়া আমাৰ অনলাইন ক্লাছত যিসকল আছা তোমালোকে এইবিলাক ধুনীয়াকে একদম ধুনীয়াকে কৰিব পাৰিবা, তাত তোমালোক কোনো সংকোচে নাথাকে। আৰু যিসকল মাজতে আহিছে তোমালোকক কিছু পাৰিবা, কিন্তু যিসকলে 9ৰ পৰা এটা ভাল ৰিজাল্ট কৰিব বুলি ভাবিছা তেতিয়াহ'লে আমাৰ ক্লাছত জইন হোৱা।
তাতকৈ কম পৰিমাণত আমি ক্লাছবিলাক কৰি আছো আৰু বহুতে জইন হৈছে আৰু বহুতে হ'ব। তোমালোকৰ যদি জইন হ'ব বিচাৰে হ'ব পাৰিবা। তোমালোকে আৰু স্কুলৰ পৰা আহি ভাগৰে জোগৰে টিউচনৰ কাৰণে হাবাথুৰি খাব নালাগে। টিউচনত যাই বহু মানে কিছুমানে বুজিও নাপায় বহু ছাত্ৰ ছাত্ৰীৰ লগত বা ইটোৰ লগত সিটো মানে কিবা কিবি কৰি থাকোঁতে বহুতৰ সময় যায়। গতিকে ইয়াত সেইটো সময় নাই, তেনেকুৱা টেনশ্যন নাই। গাৰ্জেনো চাই থাকিব পাৰিব ক্লাছ কৰিছেনে ল'ৰা ছোৱালীয়ে, আটাইখিনি সুবিধা আছে। আৰু কেতিয়াবা অসুবিধা হ'লে বেমাৰ চেমাৰ হ'লে পিছতো ক্লাছটো চাই ল'ব পাৰিব, ৰেকৰ্ডেড হৈ থাকে। শব্দৰ তীব্ৰতাৰ প্ৰকাশ কৰা এককটো কি? শব্দৰ তীব্ৰতা আৰু তীক্ষ্ণতাৰ মাজত পাৰ্থক্য লিখা। পুৰুষ আৰু মহিলাৰ ভিতৰত কাৰ মাত বেছি তীক্ষ্ণ? এইবিলাক পঢ়াইছো। ৰূপায়ণ কি? এই প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ আৰু হৰমনবিধ কি? এই প্ৰক্ৰিয়াৰ লগত জড়িত খনন পদাৰ্থবিধ কি? অজনৰ প্ৰজনন কাক বোলে? দুটা উদাহৰণ দিয়া। সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত কি প্ৰকাৰে প্ৰজনন ঘটে? এইটো আছে জৰায়ুজ আৰু ডিম্বজ প্ৰাণী কাক বোলে? দুটাকৈ উদাহৰণ দিয়া। ইয়াত আছে থলুৱা প্ৰজাতি, এটাকৈ উদাহৰণ দিয়া। থলুৱা প্ৰজাতি, ভাবুকিগ্ৰস্ত বন্যপ্ৰাণী, বিপন্ন প্ৰাণী। উদ্ভিদৰ কোষত থকা কিন্তু প্ৰাণী কোষত নাথাকা দুটা কোষ অংগাণুৰ নাম লিখা। কোষ কোনটো অংশত ক্ৰমোজম পোৱা যায়? দুটা সেউজগৃহ গেছৰ নাম লিখা। গোলকীয় উষ্ণৰ বিষয়ে লিখা। তোমালোকে সেউজগৃহ গেছৰ বিষয়ে পাইছিলা, হয় নহয়? গতিকে ইয়াৰ বিষয়ে লিখিব দিছে। অগ্নিকাণ্ডৰ অগ্নি নিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনি বিদ্যুৎ যোগান বন্ধ কৰে। এইবিলাক মই এই এনচাৰবিলাক তোমালোকক লাইভ ক্লাছত পঢ়াই দিম, ঠিক আছে? লাইভ ক্লাছ কৰিম। তেওঁলোকে এনে কিয় কৰে ব্যাখ্যা কৰে। বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰেনে? এইবিলাক মই লাইভ ক্লাছত আকৌ এবাৰ তোমালোকে ৰিভিজন কৰিলে তোমালোকৰ ক্লিয়াৰ হৈ যাব, যিসকল অনলাইন ক্লাছত জড়িত হৈ আছা। ঘৰ্ষণ হ্ৰাস কৰা তিনিটা ব্যৱস্থা বিষয়ে লিখা। ঘূৰ্ণি, স্থিতি আৰু পিছল ঘৰ্ষণ বলৰ মান অধকমত সজোৱা। বস্তুৰ গতিশীল অৱস্থাত পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া। দুটাকৈ অস্পৰ্শ বল আৰু দুটাকৈ স্পৰ্শ বলৰ উদাহৰণ দিয়া। মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰে। এই প্ৰক্ৰিয়াটোৰ নাম লিখা। ইংলিছ কিন্তু চাই ল'বা তোমালোকে, মই দুইটা মিডিয়ামত পঢ়ি থাকিলে ভিডিঅ' দি ল'ব। মানুহৰ চকুৰ চিত্ৰ অংকন কৰা, এইটো চাবাই দেই। তাৰ যিকোনো তিনিটা অংশৰ কাৰ্য লিখা। এটা দোলকে 50 ছেকেণ্ডত 500টা দোলন সম্পূৰ্ণ কৰে। ইয়াৰ পৰ্যায়কাল আৰু কম্পনাঙ্ক নিৰ্ণয় কৰা। মানুহৰ শ্ৰাব্য সীমা কিমান? 39 নম্বৰ প্ৰশ্নটো আহিছিল। মাৰ্বল কেঞ্চাৰ কি? পানীত কেনেকৈ প্ৰদূষিত হয়? পানী প্ৰদূষণ কেনেকৈ হ্ৰাস কৰিব পাৰি? ছাত্ৰ-ছাত্ৰীসকলে এছআৰ এডুকেশ্যন অনলাইন টিউচনৰ বিশেষ সুবিধা 2026-27ৰ কাৰণে অনলাইন টিউচনৰ এডমিশ্যন হৈ আছে। ক্লাছ 7, 8, 9 আৰু 10 মাহিলী মাত্ৰ 99 টকা লাভ কৰিব পাৰিব এই সুবিধা, আৰু মাত্ৰ 999 টকাত বছৰেকীয়া পৰীক্ষালৈকে পঢ়াৰ সুবিধা লাভ কৰিব পাৰি। এতিয়া অফাৰ চলি আছে, মাত্ৰ 899 টকা পেমেণ্ট কৰিলে বছৰেকীয়া পৰীক্ষালৈকে দিব পাৰিবা। ক্লাছবোৰ লাইভ হ'ব, নোটছবোৰ আমাৰ পৰা সম্পূৰ্ণ পাই যাবা। মেথ, সায়েন্স, ছ'চিয়েল সায়েন্স, ইংলিছ, গ্ৰামাৰ 4টা বিষয় আমি পঢ়াম। যোগাযোগ নম্বৰ আছে 9394628219। গতিকে দেৰি নকৰিবা, যিখন স্কেনাৰ দেখা হৈছে এই স্কেনাৰখন আমি প্ৰভাইড কৰি দিম, আৰু ইয়াত পে' কৰি স্ক্ৰীনশ্বটটো দিয়াৰ লগে লগে ক্লাছত জইন হ'লা, আৰু এবছৰৰ কাৰণে সম্পূৰ্ণ তোমালোকে পঢ়িব পাৰিবা, ঠিক আছে? নেক্সট এটা ভিডিঅ'ত লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাই।